ইতিমধ্যে শেডিউলখন ওলাইছে যে 1 অক্টোবৰত ইস্যু অফ গেজেট নটিফিকেশ্যন, নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 8 অক্টোবৰ, স্ক্ৰুটিনিৰ লাষ্ট ডেট হৈছে 11 অক্টোবৰ, উইথড্ৰয়েল অফ কেণ্ডিডেট 16 অক্টোবৰ, পোল ডেট এক্সেক্টলি একমাহ পিছত 30 অক্টোবৰ, ডেট অফ কাউণ্টিং 2 নৱেম্বৰ আৰু 5 নৱেম্বৰৰ ভিতৰত আমি সমগ্ৰ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। ইতিমধ্যে আমাৰ কোভিড প্ৰট'কলৰ হিচাপত আমি গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু গোসাইগাঁও চিভিল এডমিনিষ্ট্ৰেশ্যন, গোসাইগাঁৱৰ SDO চিভিল, DEO প্লাছ আৰু হ'ব এই প্ৰচেছটোৰ কাৰণে। আৰু ইতিমধ্যে যিহেতু কোকৰাঝাৰ জিলাৰ আণ্ডাৰত পৰে, কোকৰাঝাৰ সমগ্ৰ জিলাতে মডেল কোড অফ কণ্ডাক্ট লাগি গৈছে, আমাৰ ডিফেচমেণ্ট প্ৰচেছটো আৰম্ভ হৈছে আৰু এতিয়াৰ পৰা আমি যিখিনি আমাৰ ড্ৰাইভছ থাকে সেইখিনি আমি লৈ থাকিম। বাকী বিহিত ব্যৱস্থা আমি পৰ্যায়ক্ৰমে কৰি থাকিম, যেনেকৈ ট্ৰেইনিং যিখিনি দিবলগীয়া আছে, যিখিনি আমাৰ ইলেকশ্যন অফিচিয়েলছ আছে, আৰু এটা গাইডলাইন আহিছে যে ডাবল ভেকচিনেটেড হ'ব লাগে। এই এণ্টায়াৰ প্ৰচেছৰ প্লেনিংটো আমাৰ আৰম্ভ হৈ গৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আৰু SDO চিভিল গোসাইগাঁৱৰ অধীনত, আৰু আমাৰ প্ৰচেছটো স্মুথলি আমি চলাই লৈ যাম। নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকে গম পায় যে ক্ৰিটিকেল পলিং ষ্টেচন, চেঞ্চিটিভ পুলিচ ষ্টেচন, এই আটাইখিনিৰ আইডেণ্টিফিকেশ্যন প্ৰচেছটো হৈ আছে, ভালনাৰেবিলিটি মেপিংটো আমি কৰি আছোঁ আৰু যি ধৰণে আমাৰ য'ত যেনেকৈ দৰকাৰ পৰে আমি ছাফিচিয়েণ্টলি ছিকিউৰিটি ফ'ৰ্চেছ মোতায়েন কৰিম। যোগাযোগ আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট হিচাপে যি ধৰণে চলি আহিছে যে টিমছখিনি পঠোৱা হ'ব আৰু আমাৰ যিখিনি কোঅৰ্ডিনেশ্যনৰ দৰকাৰ আছে সেইখিনি ইতিমধ্যে আমি কৰি আছোঁ। আমাৰ ভোটিং পাৰ্চেণ্টেজটো যাতে 100% হয়। যোৱাবাৰ আমাৰ পাৰ্চেণ্টেজ বহুত ভাল আছিলে অসমত যিটো লাষ্ট ইলেকশ্যন হ'ল, আৰু আমাৰ গোসাইগাঁও জিলাৰ ৰাইজক মোৰ বিনম্ৰ অনুৰোধ যে তেখেতসকলে যিসকল ভোটাৰ্ছ আছে আটাইখিনি ওলাই আহি তেখেতসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰে। আটাইলৈ মোৰ অনুৰোধ যে যিহেতু কোভিড মহামাৰী এতিয়াও চলি আছে, শেষ হোৱা নাই, ইলেকশ্যনৰ ক্ষেত্ৰত যিখিনি কোভিড প্ৰট'কল মেইনটেইন কৰিব লাগে আপোনালোকে যাতে দায়িত্বশীল নাগৰিক হিচাপে কোভিড প্ৰট'কলখিনি মেইনটেইন কৰে। আমি ব্যৱহাৰ কৰিব পাৰোঁ। দেন ছেকেণ্ড উই হেভ আৱাৰ আধাৰ কাৰ্ড। থাৰ্ডটো হৈছে আপোনাৰ MNRG জব কাৰ্ড। তাৰপিছত পাছবুক উইথ ফটোগ্ৰাফ ইছ্যুড বাই বেংক অৰ পোষ্ট অফিচ। দেন হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড ইছ্যুড আণ্ডাৰ দ্য স্কিম অফ মিনিষ্ট্ৰী অফ লেবাৰ। তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, স্মাৰ্ট কাৰ্ড ইছ্যুড বাই RGI আণ্ডাৰ নেশ্যনেল NPR, যিটো নেকি আমাৰ অসমত নাই বৰ্তমান। ইণ্ডিয়ান পাছপোৰ্ট, পেনশ্যন ডকুমেণ্টছ উইথ ফটোগ্ৰাফ, service identity card with photograph issued to employees by unit, public limited companies, etc. And official identity cards of MPs, MLAs and MLCs issued by the MPs, MLAs or MLCs. আচ্ছা, মডেল কোড অফ কণ্ডাক্টৰ কথা মেডামে ক'লে যে আগতে পাৰ্চিয়েলি যিটো ডিষ্ট্ৰিক্টত হৈছিলে সেইখিনি সেই কনষ্টিটুৱেঞ্চিটোতে আগতে মডেল কোড অফ কণ্ডাক্ট লাগিছিলে, কিন্তু বৰ্তমান এতিয়া মডিফাই কৰি এণ্টায়াৰ ডিষ্ট্ৰিক্টত কৰা হয়। আৰু এটা বস্তু আছে, যদি মিউনিচিপাল কৰ্পৰেশ্যন হয় তেতিয়াহ'লে আমাক নালাগে, কিন্তু আমাৰ এতিয়া মিউনিচিপাল কৰ্পৰেশ্যন নাই, মিউনিচিপাল বৰ্ড হৈ আছে। নেক্সট হ'ল আপোনাৰ নমিনেশ্যন। নমিনেশ্যনটো হ'ল the nomination will start immediately after the gazette notification. 9395311288 আৰু গোসাইগাঁও সাব ডিভিজনৰ কাৰণে 8391840305। যদি কিবা এনেকুৱা MCC ভাইলেশ্যন তেনেকুৱা যদি আপোনালোকে ৰিপৰ্ট পায় বা আপোনালোকে পাব্লিচাইজ কৰি দিব জনসাধাৰণৰ মাজত, যদি ক'ৰবাত মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যনৰ কিবা ইনষ্টেঞ্চ দেখে এই নম্বৰটোত কল কৰিলেই হ'ব। কোকৰাঝাৰ সাব ডিভিজনৰ 9395311288 হৈছে, আৰু গোসাইগাঁও সাব ডিভিজনৰ 8391840305। পৰ্বতঝৰাৰো যদি কিবা কমপ্লেইন থাকে গোসাইগাঁও সাব ডিভিজনৰ নম্বৰটোত কল কৰিলে হৈ যাব। আমাৰ ইতিমধ্যে কমপ্লেইন মনিটৰিং